আৰু আজি পহিলা বহাগ ইতিমধ্যে আপোনালোকক ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা জীপনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আহিছো আৰু জ্যেষ্ঠজনৰ ওচৰত সেৱা লৈ আজি আশীৰ্বাদ ললে কনিষ্ঠজনে আপোনজনলৈ বিহুৱান যাচি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে অসমবাসীয়ে নামঘৰে নামঘৰে হৰিনামৰ ধ্বনি গুঞ্জৰিত হৈছে বৈশাগুৰ আনন্দত মতলীয়া হৈ পৰিছে বড়ো জনগোষ্ঠীয় ৰাইজ আৰু এনেদৰে ৰাজ্য বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বিহুৰ উৎসাহ বিহুৰ উদ্দীপনা বিহুৰ উদ্দীপনা এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যিসমূহ নামঘৰ আৰু মঠ মন্দিৰ আছে তাতো দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু আমি এনেদৰে দেখুৱাই আহিছো আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ লখিমপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছো আৰু লগতে ঘৰে ঘৰে হুঁচৰি বিহু পৰিলক্ষিত হৈছে এনেদৰে বিভিন্ন দল ইতিমধ্যে সাজু হৈ উঠিছে হুঁচৰি মাৰিবৰ বাবে আৰু পাৰভঙা উৎসাহ পাৰভঙা উদ্দীপনা দেখিবলৈ পোৱা গৈছে পুৱাতে কনিষ্ঠসকলে সেৱা লৈছে জ্যেষ্ঠজনৰ আৰু ইয়াৰ পিছতে দুপৰীয়া গ্ৰহণ কৰা হ'ব জলপান পুৱাতে মাহ হালধিৰে গা ধুই জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে কনিষ্ঠজনে আজি পহিলা বহাগ অৰ্থাৎ মানুহ বিহু ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ ব্যাপক উৎসাহ আৰু উদ্দীপনা আপোনজনক বিহুৱান যাচি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰতিজন অসমীয়াই জ্যেষ্ঠজনৰ ওচৰত সেৱা লৈ আশীৰ্বাদ লৈছে কনিষ্ঠজনে আৰু পহিলা বহাগ উপলক্ষে ৰাজ্যৰ নামঘৰে নামঘৰে আয়োজন কৰা হৈছে নাম কীৰ্তনৰ ৰাজ্যৰ মঠ মন্দিৰসমূহতো পুৱাৰে পৰা পৰিলক্ষিত হৈছে ভক্তৰ ব্যাপক ভিৰ ভগৱানৰ আশীষ লৈ অসমীয়া নতুন বছৰটো আৰম্ভ কৰিছে ৰাজ্যবাসীয়ে আৰু দুপৰীয়া একেলগে বিহুৰ জলপান খাব অসমবাসীয়ে পহিলা বহাগ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত আয়োজন কৰা হৈছে পৰম্পৰাগত খেল ধেমালি বোকা ধেমালি যি পৰম্পৰা আছে সেয়াও খুব সুন্দৰকৈ অটুট ৰাখিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আৰু ঘৰে ঘৰে গৈ হুঁচৰি গাই সন্ধিয়াৰ পৰলৈকে গৃহস্থক আশীৰ্বাদ দিব ডেকা গাভৰুসকলে আৰু ঠায়ে ঠায়ে বিভিন্ন ধৰণে আয়োজন কৰা হৈছে সাংস্কৃতিক সন্ধিয়া ব্যয়বহুল আয়োজন বিভিন্ন প্ৰান্তত আৰু মঠ মন্দিৰসমূহত পুৱাৰে পৰা এনেদৰে দেখিবলৈ পোৱা গৈছে ব্যাপক ভিৰ ভক্তগণ আহিছে সেৱা লৈছে অসমীয়া নৱবৰ্ষটো যাতে সুকলমে পাৰ হয় তেওঁলোকৰ বাবে তাৰ বাবে নেদেখা জনৰ ওচৰত আশীষ লৈছে ভক্তসকলে আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াই আহিছো আমি দেখুৱালো ডিব্ৰুগড়ৰ পৰিৱেশ আৰু এই মুহূৰ্তত আমি যাব বিচাৰিম লখিমপুৰলৈ য'ত উপস্থিত আছে আমাৰ সাংবাদিক সঞ্জীৱ লাহন আমাৰ সৈতে আছে সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছো লখিমপুৰত বিহুৰ কি ধৰণৰ উৎসাহ কি ধৰণৰ উদ্দীপনা কি পৰিৱেশ দেখুৱাব আমাৰ দৰ্শকসকলক হিমাশ্ৰী ক'ব লাগিব যিহেতু আজি মানুহৰ বিহু আৰু মানুহৰ বিহু দিনাই পুৱাই বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ সেৱা বৰজনক সেৱা ধৰি বা মান ধৰি গাঁৱৰ যিসকল ডেকা গাভৰু জীয়ৰী বোৱাৰী আছে তেওঁলোকে এনেদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে মই পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাই লৈছোঁ আমাৰ দৰ্শকসকলক হয়তো দৃশ্য চাই গম পাইছে যে ৰাইজৰ মনত কেনেকুৱা অপাৰ আনন্দ আৰু এই দৃশ্য মই দেখুৱাই আছোঁ বিহপুৰীয়াৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ লাহলীয়াল গোবিন্দপুৰৰ পৰা দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ আমি কথা কোৱাৰ পূৰ্বে বিহুৰ মাজলৈ পোনে পোনে যাব বিচাৰিছোঁ কিছু সময়ৰ কাৰণে মই যেন ভাগৰি নপৰিব অপাৰ আনন্দত বুৰ গৈ আছে গাঁওবাসী মই বিহু দেখুৱাৰ সমানে সমানে গাঁৱৰ এই পৰম্পৰাৰ বিষয়ে কথা পাতিবলৈ যত্ন কৰিম খুব এটা সুন্দৰ দৃশ্য দেখিছোঁ আপোনালোকৰ গাঁৱৰ মাজত কেতিয়াৰ পৰা পৰম্পৰা আছে বা আছে নেকি এই পৰম্পৰা হয় হয় আমি একচুৱেলি জন্মৰ পৰাই দেখি অহা এটা পৰম্পৰা আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ জ্যেষ্ঠজনে এইটো পৰম্পৰা ৰাখিছিলে
আৰু যেতিয়া আমি নিজে অলপ বুজন হ'লোঁ তেতিয়াৰ পৰা আমি এইটো পৰম্পৰা ধৰি ৰাখিছোঁ আৰু আশা কৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মই এইটো পৰম্পৰা জীয়াই ৰাখিব। নিশ্চয় আকৌ বিহুৰ মাজত যাম, আপোনাৰ লগত আৰু বহুত কথা আছে পাতিম। আমি সুন্দৰ দৃশ্যসমূহ গাঁৱৰ মাজত এয়াই হ'ল একতাৰ চিন, এয়াই হ'ল ইজনে সিজনৰ মাজত লুকাই থকা ভাতৃত্ববোধৰ চিন, এয়াই হ'ল অসমীয়াৰ পৰম্পৰা। আজি মানুহৰ বিহু মই পুনৰ কম হিমাচি, মানুহৰ বিহু দিনাখন এই সুন্দৰ দৃশ্য দেখুৱাবলৈ মই যত্ন কৰিছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া লাহলীয়াল গোবিন্দপুৰ গাঁৱৰ পৰা। গাঁওখনৰ কোনো বাট পৰি ৰোৱা নাই, জীয়ৰী বোৱাৰী ডেকা গাভৰু সকলোৰে ভাতৃত্ববোধৰে সাঙুৰ খাই তেওঁলোক এনেদৰে বোকা খেলি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে মানুহৰ বিহু দিনাখন। এক সুন্দৰ দৃশ্য হিমাচি ক'ব লাগিব। আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাবলৈ যত্ন কৰিলোঁ লখিমপুৰৰ বিহপুৰীয়া লাহলীয়াল গাঁৱৰ এই সাতাম পুৰুষা তেওঁলোকৰ পৰম্পৰা আৰু মানুহৰ বিহু দিনা এনেদৰে তেওঁলোক ওলাই আহি আনন্দ উল্লাসত মত্ত হৈ আছে, আনন্দ উল্লাস ভাতৃত্ববোধত সাঙুৰ খাই আছে আৰু অসমীয়াৰ সাতাম পুৰুষীয়া যি পৰম্পৰা বাপতি খাৱনী ৰঙালী বিহুত তেওঁলোকে বোকা খেলি এনেদৰে মানুহৰ বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। আমি পুনৰ এক সুন্দৰ বিহুৰ মাজলৈ আকৌ যাব বিচাৰিম আৰু দেখুৱাই থাকিবলৈ যত্ন কৰিম যে অসমীয়াৰ মাজত আমাৰ আয়ুস ৰেখা স্বৰূপ বাপতি খাৱনী ৰঙালী বিহু কেনেদৰে জীয়াই আছে। কথা পাতিম আপোনালোকৰ লগত কথা পাতিম। হুঁচৰি গৃহস্থৰ দেউতাৰ চোতালত হুঁচৰি মাৰিবনে নামাৰে? আমি মাৰো। ইয়াৰ পিছত আৰম্ভ কৰিবগে নেকি? আমি কৰিব পাওঁ। ইয়াৰ পিছত কৰিব বৰজনক সেৱা জনোৱা বা বিভিন্ন ধৰণৰ পৰম্পৰাসমূহ কোন সময়ত কৰিব? আমি বিহু দিনাখন আমি হুঁচৰি গাম আৰু মূল গাঁৱৰ যিজন মানুহ আমাৰ মূল মুৰব্বী তেখেতসকলৰ ঘৰত আমি প্ৰথম বিহু হুঁচৰি জোৰ প্ৰথম, তাৰ পৰাহে আমি অন্য ঘৰত যাম। হয় হিমাচি, মই দেখুৱাই থাকিবলৈ যত্ন কৰিলোঁ এয়াই হ'ল অসমীয়াৰ বিহু, এয়াই হ'ল অসমীয়াৰ পৰম্পৰা। এয়া মই সমগ্ৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিলোঁ লখিমপুৰ জিলাৰ লাহলীয়ালৰ গোবিন্দপুৰ গাঁৱৰ পৰা। আমাৰ এই গাঁৱৰ ঐতিহ্যমণ্ডিত পৰম্পৰাত নিউজ 18 আমাৰ গাঁৱলৈ অহাৰ বাবে পৰিয়ালবৰ্গ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ৰং যেন এই ৰঙালী ৰঙেৰে যেন তেওঁলোকৰ জীৱন ভৰিব, এয়া আমাৰ কামনা। ক'ব লাগিব আমাৰ তৰফৰ পৰাও আপোনালোকলৈ গাঁওবাসীলৈ আমি শুভকামনা জ্ঞাপন কৰিলোঁ, ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ। লখিমপুৰৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছোঁ। এনেদৰে সাতম পুৰুষীয়া যি পৰম্পৰা আছে, বোকা খেলাৰ যি পৰম্পৰা, সেয়া খুব সুন্দৰকৈ অটুট ৰাখিছে লখিমপুৰবাসীয়ে। আজি মানুহ বিহু আৰু সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে পাৰা পাৰহি নোচা সকলো ওলাই আহিছে আৰু লখিমপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱালেও বোকা খেলি এনেদৰে আনন্দ উপভোগ কৰিছে এইসকল লখিমপুৰবাসীয়ে। সমগ্ৰ ৰাজ্যজুৰি পাৰ ভঙা উচা বিহুৰ আৰু খুব উলহ মালহেৰে পালন কৰা হৈছে হেঁপাহৰ বিহুটি। এনেদৰে প্ৰান্তে প্ৰান্তে বিভিন্ন আয়োজন চলিছে বিহুৰ। পৰে পৰা আমি দেখুৱাই আহিছোঁ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ লখিমপুৰত কিদৰে বিহু উদযাপন কৰা হৈছে আৰু সমান্তৰালভাৱে বোকা খেলি কিদৰে ৰঙালী ৰঙত মতলীয়া হৈ পৰিছে লখিমপুৰবাসী, সেই দৃশ্যাৱলী আপোনালোকক দেখুৱাই আহিছোঁ আৰু সমান্তৰালভাৱে জনাই আহিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'ত কিদৰে আয়োজন চলিছে ৰঙালী
উদযাপন কৰাৰ আৰু এনেদৰে বিভিন্ন প্ৰান্তত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত শিৱসাগৰত কিদৰে বহাগ বিহুৰ আয়োজন কৰা হৈছে শিৱসাগৰত ৰঙালীৰ কি ধৰণৰ আনন্দ আমাক জনাব আমাৰ সাংবাদিক জয়জ্যোতি গগৈ ৰংঘৰৰ বাকৰিত উপস্থিত আছে আমাৰ সাংবাদিকগৰাকী জয়জ্যোতি আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণৰ পৰিৱেশ দেখুৱাব আপুনি উপস্থিত আছে ৰংঘৰৰ বাকৰিত জয়জ্যোতি হয় মই অসমৰ প্ৰাচীন ৰাজধানী ৰংপুৰত এই মুহূৰ্তত উপস্থিত আছোঁ ৰংপুৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা ঐতিহাসিক ৰংঘৰ বাকৰিত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ৰংঘৰ বাকৰিত পহিলা বহাগৰ দিনা প্ৰতি বছৰে অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিহুৰ অনেক কাৰ্যসূচী আৰু এই মুহূৰ্তত বৃহত্তৰ ৰংপুৰ ৰঙালী সন্মিলনৰ আমাৰ উদ্যোক্তা প্ৰধান সম্পাদক বসন্ত গগৈ মোৰ সৈতে উপস্থিত আছে আজি প্ৰতিকূল বতৰৰ কাৰণে যথেষ্ট কাৰ্যসূচী আৰম্ভ কৰা পলম হৈছে কিছু সময়ৰ পিছত আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ'ব আজি এই ৰংঘৰ বাকৰিত কেনেধৰণৰ কাৰ্যসূচী ৰাখিছে আপোনালোকে আমি বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতি উদ্যোগ অষ্টমবাৰৰ বাবে আমি ইয়াত ৰঙালী বিহু উদযাপন কৰিব লৈছোঁ আমি চাউলুং চুকাৰ পৰা আদৰ্শান্বিত হৈ অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সাংস্কৃতিক দলবিলাক আমি ইয়াৰ পৰা পঠিয়াম বুলি আমি ভাবিছোঁ ইয়াত তেওঁলোকে নিজৰ কৰ্মসংস্কৃতি উপস্থাপন কৰিব আৰু তাৰ লগে লগে আমাৰ 1000গৰাকী নাচনী নিজৰ নাচ ইয়াত প্ৰদৰ্শন কৰিব আৰু বিভিন্ন সাংস্কৃতিক দল আহিব আৰু আমি এই সাম্প্ৰতিক সময়ত সাম্প্ৰতিক পৰিস্থিতিত অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ ভাৱ বিলাবলৈ আমি উদ্যোক্তা সমিতিয়ে ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ ধন্যবাদ জনাইছোঁ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে আমাৰ সৈতে আমি সতীৰ্থ মুন্নাই দেখাইছে কি ধৰণে এই মুহূৰ্তত 1000গৰাকী নাচনীৰ এটা অনুষ্ঠান আছে ইয়াত 1000গৰাকী নাচনী আৰু ঢুলীয়াই কিছু সময়ৰ পিছত এটা অনুষ্ঠান পৰিৱেশন কৰিব তাৰ প্ৰাক মুহূৰ্তত ইয়াত সমবেত হোৱা এইসকলে বিহুৰ আখৰা আৰম্ভ কৰিছে এশদিয়া ধুবুৰী ঐ ধুনৰ গুম গুমনি ঐ নাচো নাচো লাগিছে গাত বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিহুৰে ঐ বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা বিহু গলে বিনাবা এই ধৰণে ঐতিহাসিক ৰংঘৰ বাকৰিত এই মুহূৰ্তত বিহু আমি কাৰ্যসূচী দেখাইছোঁ আমি এই মুহূৰ্তত আমি লগ পাইছোঁ লতাশিলৰ বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱৰাই এই গোটেই 1000 নাচনীৰ এটা অনুষ্ঠান প্ৰশিক্ষণ দি ৰাখিছে কেনেধৰণৰ অনুষ্ঠান আচলতে এইবাৰ ৰংঘৰ বাকৰিত উদ্যোক্তা সমিতিৰ অনুমতিক্ৰমে আমি এটা আচলতে বিশ্ববাসীলৈ বাৰ্তা পঠিয়াব বিচাৰিছোঁ স্বৰ্গদেউ চাউলুং চুকাফাই যেনেদৰে আমাৰ সাতৰাজ মাৰি একৰাজ কৰিছিলে সেই গোটেই জাতি জনগোষ্ঠী এতিয়া লগ হৈ অসমীয়া হিচাপে জীয়াই আছে আজি মোৰ অনুষ্ঠানটোত আচলতে 1000গৰাকী নাচনী নাচিব কিন্তু তাৰ লগতে জনগোষ্ঠীয় বিভিন্ন নাচ গান হ'ব আৰু এই জনগোষ্ঠীসমূহৰ প্ৰতিনিধিত্ব কৰিবলৈ বিভিন্ন ছোৱালী মোৰ অনুষ্ঠানত যোগ দিবলৈ আহিছে আৰু ইয়াৰ পাছত হ'ব একেলগে 1000জনী নাচনীৰ অনুষ্ঠান আমি এপাক যদি আপুনি নাচি দিয়ে ভাল লাগিব নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি এগৰাকী বিহু সম্ৰাজ্ঞী লতাশিলৰ বিহু সম্ৰাজ্ঞী যদি নাচটো আমি দেখাব পাৰোঁ আমি দেখাইছোঁ উৰ্মিমালা দুৱৰা লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰা উৰ্মিমালা দুৱৰাই 1000গৰাকী নাচনীক প্ৰস্তুত কৰিছে আজি ৰংঘৰ বাকৰিৰ এই অনুষ্ঠানত বিহু পৰিৱেশন কৰিবৰ কাৰণে আৰু বিভিন্ন প্ৰান্তত জিলাখনৰ বিভিন্ন প্ৰান্তত উৰ্মিমালা দুৱৰাই প্ৰশিক্ষণ প্ৰদান কৰি এইসকল নাচনীক প্ৰস্তুত কৰি তুলিছে আৰু এই মুহূৰ্তত বহু নাচনী ইয়াত আহি উপস্থিত হৈছে আমি সকলোকে দেখাইছোঁ বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱৰাৰ সৈতে এই মুহূৰ্তত শতাধিক নাচনীয়ে ঐতিহাসিক ৰংঘৰ বাকৰি উখল মাখল কৰি তুলিছে স্বৰ্গদেউ ৰুদ্ৰসিংহই
বিহুক ৰংঘৰ বাকৰিলৈ প্ৰথমবাৰৰ কাৰণে উলিয়াই আনিছিল গছ তলৰ পৰা চোতালৰ পৰা ৰংঘৰ বাকৰিলৈ পোৱাৰ পিছত যোৱাত প্ৰায় 3 শতিকা ধৰি 1746 চনৰ প্ৰমত্ত সিংহই এই ঐতিহাসিক ৰংঘৰ নিৰ্মাণ কৰাৰ পৰৱৰ্তী সময়ত ৰুদ্ৰসিংহৰ দিনৰ পৰা বিগত 3 শতিকা ধৰি ইয়াত এই ধৰণে হুঁচৰি অনুষ্ঠিত হৈছে বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈছে পহিলা বহাগৰ দিনা শেহতীয়াকৈ আনুষ্ঠানিকভাৱে এই ধৰণে কাৰ্যসূচী ৰখা হৈছে আমি আপোনালোকক দেখাই থাকিম ৰংঘৰ বাকৰি আজি জয়জ্যোতি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ৰংঘৰ বাকৰিৰ পৰা যি আমাক অনুষ্ঠান দেখুৱালে যি বিহুৰ পৰিৱেশ দেখুৱালে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেদৰে আমি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনালোকক দেখুৱাই গৈছো কি ধৰণে বিহু উদযাপন কৰা হৈছে আৰু আমি যাব বিচাৰিম আমাৰ সাংবাদিক দীক্ষিতা বৰাৰ ওচৰলৈ দীক্ষিতা বৰ্তমান আপুনি ক'ত উপস্থিত আছে আৰু কি ধৰণৰ পৰিৱেশ আমাক দেখুৱাব হয় হিমাশ্ৰী আজি বহাগৰ প্ৰথমটো দিন আৰু মই বৰ্তমান উপস্থিত আছোঁ লতাশিলত আৰু এয়া হৈছে লতাশিল গণেশ মন্দিৰৰ পৰিৱেশ পুৱাৰ ভাগৰ প্ৰায় অগণন ভক্তৰ ভিৰ যেহেতু আচলতে সেমেকা বতৰকো নেওচি এনেধৰণে ভক্তসকল ওলাই আহিছে বছৰটো যাতে শুভ হওক সকলোৰে জীৱনলৈ শান্তি আহক সুখ আহক সমৃদ্ধি আহক তাৰে কামনা কৰি আৰু তাৰ মাজতে বাইদেউ ক'ৰ পৰা আহিছে গান্ধীবস্তিৰ পৰা যিহেতু নতুন বছৰ গোটেই বছৰটো যেন ভালে ভালে কুশলে মংগলে যায় চবৰে কাৰণে সেইকাৰণে ভগৱানৰ ওচৰত এটা প্ৰতি বছৰে আহোঁ প্ৰায় আৰু বিহু কেনেকুৱা বিহুত ভালে আছে বতৰটো খালি অলপ সেমেকা কৰিলে আৰু হয় সেইটো কাৰণে মন্দিৰলৈ অহা দেৰি হ'ল মন্দিৰ নহয় ঘৰৰ কাম চাম কৰি ঘৰতো পূজা কৰোঁ আৰু সেইকাৰণে নিশ্চয় ক'ৰ পৰা আহিছে মই শ্ৰীনগৰৰ পৰা যিহেতু এনেধৰণে অহা হয় নতুন বছৰ কি ক'ব চবৰ ভাল হওক আৰু এইটোৱে উইচ কৰোঁ কি চবৰ যিমান কামনা আছে গোটেই পূৰণ হওক নতুন বছৰ উপলক্ষে আৰু হেপী ৰঙালী বিহু আপোনালৈও বিহুৰ শুভেচ্ছা থাকিলে আৰু ইয়াৰ লগতে আচলতে এনেধৰণে সকলোৰে জীৱনলৈ সুখ আহক শান্তি আহক সমৃদ্ধি আহক তাৰেই কামনা কৰি আচলতে এনেধৰণে আৰম্ভ কৰিছে আজিৰ দিনটো ইয়াৰ মাজতে আমি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম গণেশ মন্দিৰৰ পৰিৱেশ চাকি বন্তি ধূপ ধূনাৰে যেন মুখৰিত হৈ পৰিছে আৰু সকলো আচলতে এনেধৰণে ওলাই আহিছে যিহেতু উজনিৰ পৰা নামনিলৈ আজি একেই পৰিৱেশ দেখা পোৱা গৈছে আৰু ইয়াতো ব্যতিক্ৰম নহয় বাইদেউ ক'ৰ পৰা আহিছে মই বিৰুবাৰীৰ পৰা যিহেতু নতুন বছৰ আৰম্ভণি হৈছে কেনেকুৱা ভালেই লাগিছে মন্দিৰত আহিলোঁ গণেশ মন্দিৰত গৈ আহিলোঁ ইয়াত হনুমান মন্দিৰত আহিলোঁ এতিয়া ইয়াতে আহিছোঁ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা বিচাৰি আহিছে হয় বছৰটো ভালে কুশলে যাব নিশ্চয় আৰু সকলোৱে এনেধৰণে মনত অযুত আশা আকাংক্ষা বান্ধি বাইদেউ পূজা কৰিলে দীক্ষিতা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেদৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি মঠ মন্দিৰসমূহ আছে তাত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আমাক দেখুৱালে এই পৰিৱেশ দীক্ষিতা বৰাই আৰু লতাশিললৈ যাব বিচাৰিম লতাশিলত আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু কাহিলীপাৰাত এই দৃশ্যাৱলী দেখুৱাই আছো কাহিলীপাৰাত সমান্তৰালভাৱে বিহু উদযাপন কৰা হৈছে সকলো একেলগে ওলাই আহিছে আৰু সাংস্কৃতিক সন্ধিয়া আৰু সন্ধিয়াৰ ভাগলৈ আয়োজন কৰা হৈছে আৰু এনেদৰে কণ কণ শিশুসকলকো দেখিবলৈ পোৱা গৈছে ৰঙালীৰ ৰঙত এতিয়া ৰঙীন হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী সকলো ওলাই আহিছে জীয়ৰী বোৱাৰী একেলগে ওলাই আহিছে কণমানি শিশুসকলো বিহুৰ নাচত অংশগ্ৰহণ কৰিবৰ বাবে ঘৰৰ পৰা ওলাই অহা পৰিলক্ষিত হৈছে এনেদৰে সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোত পৰিলক্ষিত হৈছে এক ৰঙীন পৰিৱেশ